নমস্কাৰ ষ্টুডিঅ'ত মই শিৱানী 2026 চনত সাম্প্ৰদায়িক আৰু দেশ বিক্ৰী কৰা বিজেপিক পৰাভূত কৰিব লাগিব যদি এই সৈৰাচাৰী বিজেপিক পৰাজয় কৰিব নোৱাৰিলে সময়ত সদায় যি এই বাক স্বাধীনতা খৰ্ব কৰা আৰু বস্তুৰ যি দাম বৃদ্ধি সেই সমস্যাই কিন্তু সদায় দেখা দিব সেয়ে 2026 চনত বিজেপি দলক যিকোনো প্ৰকাৰে যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনত কিন্তু পৰাজয় কৰিবলৈ কংগ্ৰেছ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু অন্যান্য যি 16টা বিৰোধী ৰাজনৈতিক দল আছে তেওঁলোকে সকলোৱে এতিয়া ঐক্যবদ্ধ হ'বলৈ কিন্তু যি ঐক্যবদ্ধ হয় বিজেপিৰ বিৰুদ্ধে এই যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচন কিন্তু জয়যুক্ত কৰিবলৈ এতিয়া আহ্বান জনাইছে অখিল গগৈ লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছে পৃথককৈ নিৰ্বাচন খেলিছিল কিন্তু 2026 চনৰ যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনত সকলো বিৰোধী দল একগোট হৈ বিধানসভা নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে এতিয়া অখিল গগৈ তেনে ক্ষেত্ৰত অখিল গগৈ কি মন্তব্য কৰিছে আমি পুনে শুনাব লৈছো 2026 চনত অসমত যিখন বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সেই বিধানসভা নিৰ্বাচনত আমি যিকোনো প্ৰকাৰে সাম্প্ৰদায়িক বিজেপিক মৌলবাদী বিজেপিক আৰু লগতে দেশ বিক্ৰী কৰা আৰু সাংঘাতিক মূল্য বৃদ্ধি কৰা গুণ্ডা বিজেপিটোক আমি পৰাজিত কৰিব লাগিব গুণ্ডা বিজেপিটোক যদি পৰাভূত কৰিব নোৱাৰো সদায় আমাৰ বস্তুৰ দাম বাঢ়ি থাকিব সদায় আমাৰ বাক স্বাধীনতা হৰণ হ'ব সদায় অসমীয়া জাতিয়ে সদায় ইহঁতৰ উৎপাতত আমি বসবাস কৰিব লাগিব সেইকাৰণে 2026 চনত যাতে বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে বিজেপি দলক পৰাভূত কৰিব পাৰো তাৰ কাৰণে কংগ্ৰেছ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু অন্যান্য সৰ্বমুঠ যি 16টা আমাৰ বিৰোধী ৰাজনৈতিক দল আছো আমি সকলোবিলাক ঐক্যবদ্ধ হ'ব লাগিব এবাৰ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে পৃথককৈ ইলেকশ্যন খেলিছিলে কিন্তু এবাৰ আশা কৰিম যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি দুটা গোট নহয় সকলো বিৰোধী পক্ষ এটা গোটত অৱস্থান কৰিম আৰু ঐক্যবদ্ধ হৈ আমি জনগণ বিৰোধী বিজেপি দলক যাতে আমি পৰাজিত কৰিব পাৰোঁ বিজেপি দলক পৰাভূত কৰাটো আমাৰ জাতিটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপোনালোকে সকলোৱে দেখিছে যে এতিয়া ইমান দিন ধৰি বিজেপি দলে সদায় আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক AIDF নামৰ দলটোক এই সাম্প্ৰদায়িক মৌলবাদী দলটোক দেখুৱাই সদায় তেওঁলোকে ভোট লৈ আছিল তেওঁলোকৰ একমাত্ৰ বিজেপি দলটোৰ একমাত্ৰ নীতিটো আছিলে যে মুছলমান বিৰোধিতা কৰা আজমলক দিছপুৰত সোমাবলৈ নিদিওঁ বুলি কোৱা আৰু ভোটটো লৈ থকা আৰু একো উন্নয়নমূলক কাম কাজ ৰাইজৰ কৰিব নালাগে সেইকাৰণে এবাৰ ৰাইজে চিনিছে যে এই দলটো আমাৰ বিজেপি দলটো হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল এই দুইটা দলক যদি আমাৰ ৰাজনীতিৰ পৰা আঁতৰ কৰিব নোৱাৰো তেতিয়াহ'লে সদায় আমি অসমীয়া জাতিয়ে সদায় এনেকৈ দুৰ্বল হৈ অনৈক্যৰ মাজত আৰু অনুন্নয়নৰ মাজত সদায় বসবাস কৰিব লাগিব অনুন্নয়ন তেওঁলোকে কেৱল সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই ইমান দিন ধৰি অসমৰ শত্ৰুৰূপে তেওঁ প্ৰচাৰ কৰি আছিলে কৈছিলে যে দিছপুৰৰ আমি 1 কিলোমিটাৰ দূৰলৈকে আহিবলৈ নিদিওঁ বদৰুদ্দিন আজমলক AIDFক বুলি কৈ আছিল কিন্তু যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি হৰুৱাই দিয়াৰ পাছত হঠাতে হিমন্ত বিশ্ব শৰ্মাই মুঠটো সলাই দিলে হাপে যেনেকৈ মুঠ সলাই নহয় হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুঠ সলাই দিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লে যে বদৰুদ্দিন আজমলক 10 লাখ ভোটত হৰুৱাটো বোলে এতিয়া ৰকিবুল হুছেইনৰ অপৰাধ হয় এইটো বোলে অসমীয়া জাতিৰ কাৰণে বোলে এটা অশনি সংকেত এইটো অসমৰ জাতীয় জীৱনৰ কাৰণে বোলে বেয়া খবৰ কাৰণ বোলে বদৰুদ্দিন আজমল হায় বদৰুদ্দিন আজমলক যদি হৰুৱাটো সাম্প্ৰদায়িক মৌলবাদী মুছলমান মৌলবাদী দল বদৰুদ্দিন আজমল পাৰ্টিটোক যদি হৰুৱাটো আমাৰ কাৰণে জাতীয় স্বাৰ্থ বিৰোধী হয় তেতিয়াহ'লে নিশ্চয় সেই জাতীয় স্বাৰ্থ বিজেপিৰে জাতীয় স্বাৰ্থ হ'ব মৌলবাদী সাম্প্ৰদায়িক দলবিলাকৰ জাতীয় স্বাৰ্থ হ'ব এইটো কেতিয়াও অসমীয়া জাতিৰ জাতীয় স্বাৰ্থ হ'ব নোৱাৰে আজি হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বদৰুদ্দিন আজমলক যেতিয়া 10 লাখ ভোটত হৰুৱালে হিমন্ত বিশ্ব শৰ্মাৰ গাটো ইছাত কৰিছে হিমন্ত বিশ্ব শৰ্মাক যেন মানে আপোনাৰ চুৰাত পাতেহে ডাকিলে তেনেকুৱা কৰিছে হিমন্ত বিশ্ব শৰ্মাই শান্তিৰে থাকিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই দৈনিক প্ৰেছ মিট দিছে দৈনিক প্ৰেছ মিট দি বাৰম্বাৰ কৈ আছে যে বদৰুদ্দিন আজমলক তোমালোকে কিয় হৰুৱালা
বদৰুদ্দিন AIDF-ক কিয় খৰুৱালা মুছলমান মৌলবাদী দলটো কিয় খৰুৱালা অথচ তেওঁলোকে কৈ আছিলে যে সদায় কৈ আছিলে যে AIDF দলটো হ'ল মোগলৰ দল যেতিয়া মোগলক আমি হৰুৱাই দিলোঁ যেতিয়া AIDF দলটোক আমি হৰুৱাই দিলোঁ এতিয়া আকৌ হৰুৱাই যিবিলাকক দিলোঁ যি হৰুৱাই দিলোঁ আমি হৰুৱাই দিলোঁ কংগ্ৰেছ আৰু আমাৰ বিৰোধী ঐক্য মঞ্চই হৰুৱাই দিলোঁ আমি হৰুৱাই হৰুৱাই দিয়াৰ কাৰণেহে বোলে আমি জাতীয় স্বাৰ্থ বিৰোধী কাম কৰিলোঁ গতিকে এইটোৰ পৰা প্ৰমাণিত হ'ল যে হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ AIDF-ক পোহপাল দি ৰাখিছিলে হিমন্ত বিশ্ব শৰ্মাই AIDF-ক সদায় পৃষ্ঠপোষকতা কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই হিন্দু সাম্প্ৰদায়িক মৌলবাদী ভোটবিলাক ল'বৰ কাৰণে মুছলমান মৌলবাদী AIDF-ক সদায় গালি পাৰি আহিছিলে আৰু সেইকাৰণে তেওঁ সদায় AIDF-ক মানে আপোনাৰ মোগল বুলি কৈছিলে আৰু AIDF-ক হৰুৱাটো তেওঁ শৰাইঘাটৰ শেষ ৰণ বুলি কৈছিলে আৰু যেতিয়াই আমি AIDF-ক হৰুৱাই দিলোঁ মোগলক আমি হৰুৱাই দিলোঁ শৰাইঘাটৰ শেষ ৰণত যেতিয়া অসমীয়া জাতি জয়ী হ'লোঁ বিৰোধী ঐক্য মঞ্চ জয়ী হৈ গ'লোঁ তেতিয়াই আকৌ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মুঠ সলাই এইবাৰ আকৌ আমি AIDF-ক হৰুৱাটোহে তেওঁ জাতীয় স্বাৰ্থ বিৰোধী বুলি ক'লে গতিকে এইটোৱে প্ৰমাণ কৰিছে যে বিজেপিয়ে AIDF-ক বিচাৰে হিমন্ত বিশ্ব শৰ্মাই সদায় অসমৰ ৰাজনীতিত মানে বদৰুদ্দিন আজমলক বিচাৰে এই দুইজন মানুহে ইজনে সিজনৰ পিঠি খজুৱাই থাকিব বিচাৰে এই দুইজন মানুহে ইজনৰ সিজনৰ বদনাম কৰি থাকে ইজনে সিজনক বাহিৰত দেখুৱাই গালি চালি পাৰি অসমীয়া জাতিটোক সাম্প্ৰদায়িক কৰি ৰাখিব খোজে আমি এই মুহূৰ্তত অসমীয়া জাতিটোক সাম্প্ৰদায়িকতাৰ নাক পাখৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন